তো ফুলা ইয়াতে একদম সাইলেন্ট যাব লাগে নহলে বা কুকুৰকেইটা পাক পাক গুড মৰ্নিং কি খবৰ আপোনালোকৰ নিশ্চয় ভাল আৰু আপোনালোকৰ আশীৰ্বাদত আমিও আছোঁ ভালে কুশলে আৰু এতিয়া সময়টো 9:05 হ'ল আজি সানডে হয় তো মই ভাবিছিলোঁ যোৱাকালি ৰাতিয়ে ভাবিছিলোঁ যে আজি অলপমান মানে দেৰিকৈ উঠিম তেনেকৈ ভাবিছিলোঁ কিন্তু যিদিনাখন ভাবোঁ সেইদিনাখন আৰু সোনকালে সাৰ পাওঁ আৰু ৰাতিও বহুত ৰাতিলৈ মানে শুইছোঁ 12টা 12:30মান বাজিছে মোৰ শুওঁতে তথাপিও মানে ৰাতিপুৱা সোনকালে সাৰ পালোঁ পাই পেলাই বিচনাত অলপ মানে এই কৰি আছিলোঁ যে মই শুই থাকোঁ অলপ দেৰি পিছত উঠিম এনেকৈ মানে ভাবি আছিলোঁ এই মই কাপোৰেই পোৱা নাই ভাবি আছিলোঁ কিন্তু কি হ'ল টোপনি নাহে তো টোপনি নাহে কাৰণে আৰু কিনো এনেই বিচনাত এই কৰি থাকিম তো উঠি আহিলোঁ মই উঠি আহি কাপোৰ আছিলে মৰমৰ মোৰ ৰাজৰ ৰেইনকোট মৰমৰ ৰেইনকোট তেনেকৈ গোটেই কাপোৰবিলাক ধুলোঁ ধুই মেলি মই যোৱাকালি ফেঞ্চি গৈছিলোঁ এযোৰ প্লাজো ছেট এযোৰ আনিছিলোঁ কাপোৰটো বহুতেই ভাল কটন ৰবতেই মই দেখাই দিছোঁ এইযোৰ পিয়'ৰ কটন হয় পূৰা একদম পিয়'ৰ কটন দাম আছে এইটো চাওক 1899 টকা লিখা আছে কিন্তু মই 1100 টকাত পালোঁ মানে 40% লেছ কৰিছে লেছ কৰি পেলাই এনেকৈ পালোঁ কিন্তু তাতে পিন্ধি চালোঁ চাইজটো ঠিকেই আছে এইখন চুৰ্ণি আৰু এইটো পেণ্ট আৰু ঘৰত আহি পেলাই মই ভালকৈ পেণ্টটোৰ লগত পিন্ধি চালোঁ চাই পেলাই তেনেকৈ ফটো মাৰি ৰাজক দিলোঁ আৰু সেইখিনি সময়তে ৰাজে ভিডিঅ' কলিং কৰিছিলে তো ভিডিঅ' কলিঙতো ৰাজক দেখালোঁ ৰাজে কৈছে ঠিকে আছে ভালেই লাগিছে বুলি কৈছে তো তাৰপিছতে ঘৰত যেতিয়া আহিল ৰাজে কাপোৰযোৰ চাই পেলাই কৈছে বাপৰে ইমান 1100 টকা লৈছে কিন্তু কাপোৰযোৰ মানে তুমি এধোপ দিয়াৰ লগে লগে মানে কাপোৰযোৰ একদম নিপিন্ধো তেনেকুৱা লাগিব একদম মানে কালাৰটোতো তেনেকুৱা কালাৰটো এনেই ভালেই লাগিছে কিন্তু ধোৱাৰ পিছত মানে আৰু এই হৈ যাব তো সেইটো কাৰণে মই ৰাজেও তেনেকৈ ক'লে কোৱাৰ পিছতে আৰু মই ভাবিলোঁ কি নাই এইটো কাপোৰ ঘূৰাই দিম তাৰপিছত ৰাজৰ বেয়া লাগিল নেকি ৰাজে কৈ আছে ঠিক আছে ৰাখা যদি তুমি ৰাখা তোমাৰ যদি পচন্দ হৈছে ৰাখা মই কৈছোঁ নহয় পচন্দ হ'লেই যে ৰাখোঁ সেইটো নহয় আচলতে মানে কি হয় কাপোৰযোৰৰ দামটো ভালেখিনি বেছি হৈছে তাৰপিছতে কাপোৰযোৰ তেনেকুৱা দাম হ'লে কাপোৰযোৰ সেনেকুৱাই যদি হ'লে হয় সেনেকুৱা দামৰ মানে এই হ'লে হয় তেতিয়া ৰাখিব পাৰিলোঁ হয় কিন্তু কাপোৰযোৰ দাম হিচাপে তেনেকৈ এবাৰ পিন্ধিলে যদি নষ্ট হৈ যায় বেয়া হৈ যায় তো ইমান দামেদি লোৱাতকৈ নোলোৱা বেছি ভাল তো সেইটো কাৰণে মই ভাবিছোঁ ঘূৰাই দিম আজিতো ছানডে হয় বন্ধ মৰম এতিয়াই চিকেন লৈ আহিলে মৰম চাইছানে তেনেকৈ ঠাণ্ডা খাবা গৰম ভাতৰ লগত মিক্স কৰি কণী মাংস এনেকৈ নাখায় থৈ দিয়া ফ্ৰিজত থৈ দিয়া এয়া এতিয়া মই পাস্তাখিনি বনাওঁ এয়া চাইছেনে পাস্তা এই পাস্তাটোহে আনিছে তো মই ভাবিছিলোঁ এইটোৱে পাস্তা কিন্তু যেতিয়া বইল কৰিলোঁ তেতিয়া চালোঁ এইবিলাকো ওলাইছে ইমান ডাঙৰবিলাকো ওলাইছে এতিয়া মই বনাওঁ পাস্তাখিনি বনাই লওঁ বেলেগ একো নাই গাজৰ দিম আলু দিম আৰু কণী নাই এনেকৈ বনাব লাগিব এইফালে চচৰ পেকেটো শেষ হৈছে ৰাজক আনিব দিব লাগিব ঠিক আছে মই কামখিনি কৰি লওঁ তাৰপিছত আকৌ আপোনালোকক লগ পাম পাস্তা বনালোঁ বনাই মেলি খালোঁ আৰু মৰমেতো ভাতে খালে মই আৰু ৰাজে পাস্তা আৰু চাহ খালোঁ আৰু এতিয়া বনাই আছোঁ মই এইফালে কঁঠাল মানে কি কঁঠালৰ গুটি এয়া চাওঁ কঁঠালৰ গুটি
আলু দি পেলাই ধুনীয়াকৈ এখন তৰকাৰী বনাইছোঁ। আচলতে মানে কি হয়, সেইদিনাখন মৰমৰ বান্ধৱীয়ে মাকে এইটো বাতিত মানে কঁঠাল দিছিলে। তো এতিয়া মোৰ মানে বাতিটো এনেকৈ দিব বেয়া লাগি আছে। সেইদিনাখন তেওঁ ল'ব আহিছিলে, মই কৈছোঁ ঠিক আছে, মই আপোনাক পিছত গৈ পেলাই দি আছোঁ। তো বাতিটো এনেকৈ খালী খালী দিব ভাল নালাগে। তো ভাবিলোঁ তেওঁ দিয়া কঁঠালৰ বিচিৰেই মই তৰকাৰী এখন বনাই পেলাই তেওঁক দি দিওঁ, তেওঁ খাই চাওক মই বনোৱা তৰকাৰী কেনেকুৱা হয়। তো সেয়ে বনাই আছোঁ। এতিয়া সময় এইটোত ভালকৈ গম নাপায়, সেইটো ঘড়ীতহে গম পাব। 11টা বাজিব 10 মিনিট বাকী। আৰু মোৰ এই তৰকাৰীখন হ'লেই মই আৰু মৰমে এতিয়া সিহঁতৰ ঘৰত যাম। মোৰ কিটচেনৰ অৱস্থা একেবাৰে বেয়া হৈ আছে, আন্ধাৰ হৈছে ন, লাইনটো গ'ল চাগে। বাচন বৰ্তন বহুত দেৰি হৈছে আৰু পানী মানে কি ড্ৰামত আছে কিন্তু টেংকিত নাই। আৰু ড্ৰামৰ পৰা খৰচ কৰিলে ৰাজে নিজে আকৌ মানে পানী ভৰাব লাগে, অলপ কষ্ট হয় ন। তো সেইটো কাৰণে মই যিমান পাৰোঁ ড্ৰামৰ পৰা পানী নলওঁৱেই, টেংকিত কৰোঁ, টেংকিৰ পৰাই মানে পানীটো ইউজ কৰোঁ। টেংকিৰ পানী শেষ হৈ গৈছিলে, এতিয়া আকৌ আহিব ধৰিছে। তো মই আহি লওঁ সিহঁতৰ তাৰ পৰা, আহি লৈ পেলাই বাচন বৰ্তন ধুম আৰু যি কাম থাকে কৰিম আৰু। তো ঠিক আছে, এতিয়া মই সিহঁতৰ ঘৰত গ'লে হয়তো ভিডিঅ' কৰিম, আপোনালোকে চাব পাৰিব। তো খোলা ইয়াতে একদম চাইলেণ্ট যাব লাগে, নহ'লে বা কুকুৰকেইটা পাক পাক কোৱাৰ লগে লগে কোৱাৰ লগে লগে ৱাও ৱাও। সিহঁতৰ আংকল ঘৰতে আছে। ক'ত গ'ল? আপুনি বোলে মোবাইল ল'লে, এইটো পাৰ্টি খাব আহিছোঁ। আনা নাই? মোক ভিডিঅ' চাই পেলাই ভাবিলোঁ কি আপুনি আনিলে মোবাইলৰে ভিডিঅ' দিলোঁ হয় যে আজি নতুন মোবাইল আনিছে। কৈ থাকোঁ ঘৰলৈকে, বহুত দেৰি বহিলোঁ, বহুত দেৰি কথা পাতিলোঁ। ইমান সময় বহিম বুলি আচলতে অহা নাছিলোঁ। আৰু ময়ূৰী নাছিলে, ময়ূৰী টিউশ্যন গৈছে আৰু এতিয়া ময়ূৰীৰ মাকে আনিব যাব। ময়ূৰী ময়ূৰীহঁতৰ ঘৰৰ পৰা আহিলোঁ, আহি পেলাই মৰমে এতিয়া মাতি আছে আয়ুষক, তাৰ নামো আয়ুষ। তো এতিয়া খেলিব, কি কৰিব উপায় নাই, কাৰণ পৰীক্ষা শেষে হোৱা নাই। তথাপিও এতিয়াৰ পৰাই মানে খেলি আছে। বৰষুণ পৰিব ধৰিছে, কাপোৰখিনি আনিয়ে থওঁ নেকি। ভাত পানী খাই পেলাই আজৰি হৈ পেলাই অকণমান ৰেষ্ট কৰিছোঁ মৰম আৰু মই। মৰমে কিন্তু আৰ্ট কৰি আছে, এয়া চাইছেনে? ই মানে গৰমতে একো পিন্ধিব নিবিচাৰে, খালি হাফ পেণ্টটো পিন্ধিব আৰু এয়া খালী গাত থাকে। এতিয়া আৰ্ট কৰি আছে আৰু মই আজৰি হৈ লৈছিলোঁ অলপ সোনকালে, কিয় থেৰাপিত মাতিব বুলি ভাবিছিলোঁ। আচলতে থেৰাপি ছাৰে এবাৰ ফোন কৰি দিয়ে। তো আজি মানে 12টা বাজি যোৱাৰ পিছতো ফোন কৰা নাছিলে। এনেই তেওঁ 12টা বজাত ফোন কৰে বা 11:30 এনেকুৱা টাইমত ফোন কৰে যে কেনেকুৱা টাইমত যাব লাগিব। তেওঁৰ হোম ভিজিট থাকে, তো সকলোফালে মিলাব লাগে। তো তেওঁ মানে বুজি লৈ পেলাই টাইমটো কেনেকুৱা টাইমত মানে হ'ব, সেইটো টাইম বুজি পেলাই তেওঁ 11:30 12টাৰ ভিতৰত মোক এবাৰ ফোন কৰে। তো আজি তেওঁ 12টা বাজি যোৱাৰ পিছতো ফোন নকৰাত মই এবাৰ ফোন কৰিলোঁ। ফোন কৰোঁতে তেওঁ ক'লে ঠিক আছে 1টা মানত সিহঁতৰ ঘৰত সোমাম, তো আপুনি 2:30টাত পোৱাকৈ চেম্বাৰলৈকে আহিব বুলি ক'লে।
তো তেনেকৈ ভাবিয়েই মই আচলতে দৌৰাদৌৰিকৈ ভাত খাই বাচন বৰ্তন ধুই পেলাই আজৰি হ'লোঁ। মহ পৰিছে। তো তেনেকৈ থাকি পেলাই এতিয়াতো 2:15 হ'ল। তেওঁ কৈছিলে এবাৰ মই ফোন কৰিম আপোনাক, এনেকৈ কৈছিলে। এতিয়া 2:15 হ'ল, এতিয়ালৈকে একো ফোন নকৰা। মই কি কৰিলোঁ, এই দিনৰ ভাগতো মহে খাই চাইছেনে, এইফালে মোৰ হাতত কামুৰি আছে মহে। তাৰপিছতে মই তেওঁক আৰু ফোন কৰিলোঁ। ফোন কৰাৰ পিছতে ক'লে এইফালেতো বৰষুণ বহুত জোৰকৈ দি আছে, এতিয়া হাতত মোৰ মেচিন আছে, মই চেম্বাৰৰ ওচৰতে আছোঁ, যদি 10 মিনিট সময় চাই লওঁ, যদি মানে বৰষুণটো কমে তেতিয়াহ'লে আপোনাক মই ফোন কৰি দিম, আপুনি আহি যাব। তো তেনেকৈ ক'লে। মই তেতিয়া ক'লোঁ যে এনেকুৱা বৰষুণটো নকমে। তেনেকৈ কওঁতে ছাৰে কৈছে ঠিক আছে, আমি এটা কাম কৰোঁ, 5টাত সময়টো লৈ লওঁ। তেতিয়া মই ক'লোঁ ঠিক আছে তেতিয়াহ'লে 5টাতে কৰোঁ। তো সেনেকুৱা ভাবি পেলাই ভাবিলোঁ মই, মোৰতো ভিডিঅ'টো আধৰুৱা হৈ আছে, তো ভিডিঅ'টো মই কৰোঁ, আকৌ অকণমান কৰি পেলাই ভিডিঅ'টো শেষেই কৰি লওঁ। কাৰণ কিয় আবেলি টাইমত আৰু নকৰোঁ, মনো পৰীক্ষা চলি আছে, অহাকালি সমাজ বিজ্ঞান আছে। তো সেইটো কাৰণে মই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিব বিচাৰিছোঁ। নেক্সট ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে সকলোলৈকে বাই বাই।